গুড ইভিনিং সকলোকে মই মোৰ এনবি এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব ওলাইছোঁ এটা নতুন ভিডিঅ'। তোমালোকৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ এই ভিডিঅ'টো যদি তোমালোকে নোচোৱা তেতিয়াহ'লে তোমালোকে বহুতখিনি অসুবিধাত পৰিব পাৰা। গতিকে যিসকলে পাছ কৰিলা তেওঁলোকৰ বাবে এই ভিডিঅ'টি বহুত ইণ্টাৰেষ্টিং হ'ব। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাবা বুলি আশা কৰিলোঁ। এই ভিডিঅ'টোত মই আলোচনা কৰিম তোমালোকৰ নৱোদয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত যিসকলে পাছ কৰিলা সেইসকলৰ এডমিশ্যনৰ সম্পৰ্কত। গতিকে এডমিশ্যনৰ কাৰণে তোমালোকৰ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব। সেই কি ডকুমেণ্ট তোমালোকে এতিয়া সাজু কৰিব লাগিব, কাৰণ তোমালোকক এতিয়া এডমিশ্যনৰ কাৰণে মাতিব। গতিকে সেই ডকুমেণ্টখিনি তোমালোকৰ যদি সাজু নহয় তেতিয়াহ'লে তোমালোকে এডমিশ্যনৰ কাৰণে তোমালোকৰ অসুবিধা পৰিব পাৰে। গতিকে তোমালোকে কি ডকুমেণ্ট এতিয়া আগতীয়াকৈ তোমালোকে যোগাৰ কৰিব লাগিব আৰু কি ডকুমেণ্ট তোমালোকৰ অলৰেডি আছে সেইখিনি তোমালোকে এই ভিডিঅ'টি শেষলৈকে চালে গম পাবা। গতিকে পলম নকৰি তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাবা, আৰু যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। এতিয়া তোমালোকৰ যিসকলে পাছ কৰিলা তেওঁলোকক এতিয়া খুব 2-3 দিনৰ ভিতৰত তোমালোকক নৱোদয়ৰ পৰা তোমালোকক যিখন ৰেচপেক্টিভ নৱোদয়ৰ কাৰণে তোমালোক চিলেক্ট হৈছে সেই নৱোদয়খনে তোমালোকক কল কৰিব যে আপোনালোক আহক, আপোনাৰ ল'ৰাটো পাছ কৰিছে, গতিকে বা ল'ৰা ছোৱালীজনী পাছ কৰিছে, গতিকে আপোনালোকৰ এডমিশ্যনৰ কাৰণে আপোনালোকে ইমান সময়ত আমাৰ নৱোদয়লৈ আহক সেইবুলি আপোনালোকক কল কৰিব। গতিকে আপোনালোকে আহিব, সেইদিনাখন আহি পেলাই আপোনালোকক এটা ডেট দিব আৰু কি ডকুমেণ্ট লাগে সেইদিনাখনে আপোনালোকক তাতে দি দিব। গতিকে মই আপোনালোকৰ সুবিধাৰ কাৰণেহে মই আগতীয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কি ডকুমেণ্ট আপোনালোকে আগতীয়াকৈ কৰি নথ'লে আপোনালোকৰ অসুবিধা হ'ব, কাৰণ আপোনালোকক সেই মতা দিনাখন আপোনালোকে যোনদিনাখন আহিব জেএনভিলৈ সেইদিনাখন আপোনালোকক কিন্তু কৈ দিব যে সপ্তাহৰ ভিতৰত বা 10 দিনৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব, এইখিনি ডকুমেণ্ট আনিব লাগিব। কিন্তু সেই ডকুমেণ্টখিনি যিখিনি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই ডকুমেণ্টখিনিত আপোনালোকে সপ্তাহৰ ভিতৰত কিন্তু কিছুমান ডকুমেণ্ট সপ্তাহৰ ভিতৰত কালেক্ট কৰিব পাৰে। গতিকে আগতীয়াকৈ কওঁ, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে সেই ডকুমেণ্টখিনি আগতীয়াকৈ কি কৰক, যোগাৰ কৰি লওক। প্ৰথমতে এডমিট কাৰ্ডখন লাগিব। আপোনালোকে যিখন এডমিট কাৰ্ড আপোনালোকৰ আছিলে সেই এডমিট কাৰ্ডখন আপোনালোকে কি কৰিব, ফটো ষ্টেট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যিসকলে ST OBC SC এনেকুৱা কাষ্টত আছিলে তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন লাগিব। গতিকে যিসকলে কাষ্ট চাৰ্টিফিকেট বনোৱা নাই, মই আগৰ ভিডিঅ'টোত ঘোষণা কৰিছিলোঁ, আপোনালোকে অনলাইনত অলৰেডি এপ্লাই কৰি দিয়ক। কাৰণ আপোনালোকক যিদিনাখন আপোনালোকৰ এডমিশ্যনৰ কাৰণে মাতিব সেইদিনাখন যদি কাষ্ট চাৰ্টিফিকেটখন পোৱা নাযায় তেতিয়াহ'লে হয়তো আপোনালোকক এডমিশ্যন ল'বলৈ নিদিবও পাৰে। গতিকে আপোনালোকে কি কৰক, কাষ্ট চাৰ্টিফিকেটখন অনলাইনত এপ্লাই কৰক, আৰু অনলাইনত এপ্লাই কৰাৰ লগে লগে যিটো ৰিচিপ্ট দিব সেই ৰিচিপ্টটো ৰাখি থৈ দিব। প্ৰয়োজনত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন নাপালেও সেই এপ্লাই কৰা যিটো নাম্বাৰ সেই নাম্বাৰটো দিলেও হয়তো আপোনালোকৰ একচেপ্ট কৰিব পাৰে। গতিকে কাষ্ট চাৰ্টিফিকেটখন অলৰেডি এপ্লাই কৰি দিয়ক। আপোনালোকে নোহোৱাটোলৈ নাথাকিব, আপোনালোকে এপ্লাই কৰি দিয়ক, পাই যাবগৈ পাৰে। গতিকে যিসকলৰ কাষ্ট চাৰ্টিফিকেট নাই তেওঁলোকে কাষ্ট চাৰ্টিফিকেটখন কি কৰক, এপ্লাই কৰি দিয়ক অনলাইনত। আৰু এপ্লাই কৰাৰ প্ৰচেছটো মই কৈ দিছিলোঁ আগৰ ভিডিঅ'টোত। মই সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব কেনেধৰণে এপ্লাই কৰিব লাগে। তাৰপিছতে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট যি ল'ৰাটো বা ছোৱালীজনী বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব। তাৰপিছত ষ্টাডি চাৰ্টিফিকেট এখন লাগিব। ষ্টাডি চাৰ্টিফিকেটখন স্কুলৰ পৰা দিব। গতিকে স্কুলৰ পৰা যিখন চাৰ্টিফিকেট দিব সেই ষ্টাডি চাৰ্টিফিকেটখন কেনেকুৱা হয় মই নমুনাটো আপোনালোকক দেখাই দিম। ষ্টাডি চাৰ্টিফিকেট আৰু ট্ৰেন্সফাৰ চাৰ্টিফিকেট লাগিব। ট্ৰেন্সফাৰ চাৰ্টিফিকেট মানে স্কুলখনত যিহেতু পঢ়ি আছিল সেই স্কুলখনৰ পৰা গুচি আহিব লাগিব। গতিকে ট্ৰেন্সফাৰ চাৰ্টিফিকেট যিখন দিব সেই চাৰ্টিফিকেটখন BO
কাউণ্টাৰ চাইন থকা হ'ব লাগিব গতিকে এই কাউণ্টাৰ চাইন থাকিব যাওঁতে পেন নাম্বাৰ আজিকালি পেন নাম্বাৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এই নাম্বাৰটো থকাটো বাঞ্ছনীয় হ'ব গতিকে এই যিখন ট্ৰান্সফাৰ চাৰ্টিফিকেট হয় এইটো হেডমাষ্টাৰবিলাকে আপোনালোকৰ ল'ৰাটো যিখন স্কুলত পঢ়ি আছিলে এপ্লাই সময়ত যিখিনি ডকুমেণ্ট দিছিলে যোনখন স্কুলত পঢ়া বুলি দিছিলে গতিকে সেই স্কুলখনৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট লাগিব আৰু এইটো ডিউলি কাউণ্টাৰ চাইন বাই DEO ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ গতিকে DEOৰ পৰা কাউণ্টাৰ চাইন কৰাই লোৱা ট্ৰান্সফাৰ চাৰ্টিফিকেটখন লাগিব তাৰপিছত ফটো লাগিব ষ্টুডেণ্টৰ 5 কপি পেৰেণ্টৰ 2 কপি আৰু গাৰ্জেন যদি হয় লোকেল গাৰ্জেন তেওঁৰ 2 কপি লাগিব আৰু মাক দেউতাকৰ 2 কপি ফটো লাগিব আৰু কেণ্ডিডেটৰ অৰ্থাৎ ল'ৰাটো বা ছোৱালীজনী 5 কপি ফটো লাগিব তাৰপিছত আপোনাৰ এই যে মাৰ্কশ্বিট লাগিব দেই মাৰ্কশ্বিট লাগিব তে মাৰ্কশ্বিট 3, 4 and 5 3, 4 আৰু 5ৰ মাৰ্কশ্বিটখিনি কিন্তু লাগিব সেইটো মাৰ্কশ্বিট হেডমাষ্টাৰ দিব গতিকে হেডমাষ্টাৰৰ পৰা সেই মাৰ্কশ্বিটখিনি আপোনালোকে লৈ ল'ব তাৰপিছতে ইনকাম চাৰ্টিফিকেট এখন লাগিব ইনকাম চাৰ্টিফিকেটখন আপোনালোকে চাৰ্কুল অফিচত গৈ এপ্লাই কৰিব লাগিব যে চাৰ্কুল অফিচত গৈ এপ্লাই কৰিব লাগিব আপোনালোকৰ গাৰ্জেণ্টৰ অৰ্থাৎ মাক বা দেউতাকৰ ইনকাম চাৰ্টিফিকেট এখন লাগিব গতিকে ইনকাম চাৰ্টিফিকেটখন আপোনালোকে SDC অফিচত গৈ লাখৰ তলত এখন ইনকাম চাৰ্টিফিকেট আপোনালোকে উলিয়াই লওক লাখৰ বেছি হ'লেও কোনো কথা নাই কিন্তু 1 লাখৰ তলত হ'লে অলপ ভাল গতিকে ইনকাম চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই লওক তাৰপিছত এখন চাৰ্টিফিকেট আছে কি স্কুল লোকেশ্যন চাৰ্টিফিকেট স্কুল লোকেশ্যন চাৰ্টিফিকেট তাৰমানে সেই স্কুলখন আৰবানত হয়নে ৰুৰেলত হয় অৰ্থাৎ আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া ল'ৰাটো বা ছোৱালীজনী আৰবানৰ নে ৰুৰেলৰ অৰ্থাৎ গাঁৱৰ নে চহৰৰ আপোনালোকে দিছিল গতিকে সেই স্কুলখন আৰবানত আছে নে ৰুৰেলত আছে তাৰ সিল মোহৰ মাৰি পেলাই হেডমাষ্টাৰ এটা কি দিব লাগিব এখন উইলিং আৰু এখন লেটাৰ দিব লাগিব অৰ্থাৎ এটা ড্ৰাফট এটা লিখি দিব লাগিব তেওঁলোকৰ পেডত যে মোৰ স্কুলখন আমুক ব্লকৰ আণ্ডাৰত আমুক গাঁৱৰ হয়নে নহয় আমুক মৌজাৰ এনেকৈ পেলাই দিব মই যিটো আপোনালোকক নমুনাটো মই দি দিম এইটো নেক্সট ভিডিঅ'ত আপোনালোকৰ নমুনাটো দি দিম আপোনালোকে যিসকলে মোৰ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'ব যাতে আপোনালোকে কি কৰিব পাৰে গোটেইখিনি বস্তু আপোনালোকে অসুবিধা নোহোৱাকৈ এডমিশ্যনৰ কাৰণে আপোনালোকে লৈ যাব পাৰে গতিকে আপোনালোকৰ কি হ'ল স্কুল লোকেশ্যন চাৰ্টিফিকেট হ'ল তাৰপিছত যদি ব্লাড গ্ৰুপটো নাই ছাত্ৰ বা ছাত্ৰীগৰাকী ব্লাড গ্ৰুপটো আপোনালোকে টেষ্ট কৰি ল'ব ব্লাড গ্ৰুপ টেষ্ট কৰাৰ লগে লগে টেষ্টৰ যিটো ৰিপৰ্ট যিখন কাৰ্ডখনতে দিয়ে সেই কাৰ্ডটো আপোনালোকে তাতে দিব লাগিব গতিকে ব্লাড গ্ৰুপটো অতি জৰুৰী আপোনালোকে চিভিলত গৈ পেলাই আপোনালোকৰ ৰেছপেক্টিভ FRUত গৈ পেলাই আপোনালোকে আপোনাৰ 2 দিনমান লাগি যায় ল'ৰাটো বা ছোৱালীজনী আপোনালোকে ব্লাড গ্ৰুপটো টেষ্ট কৰাই দিয়ক তাৰপিছত ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট এখন এক্সট্ৰাকৈ কোনো চাৰ্টিফিকেট নিদিয়ে আপোনাৰ যিখন ফৰ্ম থাকিব সেই ফৰ্মখনতে এটা পেজত আপোনাৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আছে সেইটো আপোনালোকে ফিল কৰিব লাগিব আৰু SDC তাতে সাইন কৰিব গতিকে এক্সট্ৰা চাৰ্টিফিকেট নহয় সেই ফৰ্মখনত সাইন কৰাই আনিব লাগিব এইটো ৰেচিডেঞ্চিয়েল অৰ্থাৎ PRC নিচিনা এইটো দেই তাৰপিছত আধাৰ কাৰ্ডখন লাগিব ল'ৰাজন বা ছোৱালীজনী আধাৰ কাৰ্ড যদি নাই আধাৰ কাৰ্ড বনোৱা আৰম্ভ কৰি দিয়ক আধাৰ কাৰ্ড লাগিবই আধাৰ কাৰ্ডখনো লাগিব তাৰপিছত লাগিব এফিডেভিট এটা লাগিব কোৰ্টৰ পৰা আপোনালোকৰ ল'ৰাটোৱে ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি সকলো মানি JNB মানি পেলাই আপোনালোকে তাত পঢ়াব দিব ল'ৰাটো এই বুলি এটা এফিডেভিট লাগিব যিটো এফিডেভিট মই নমুনাটো আপোনালোকক আৰ্হিটো দি দিম গতিকে এই এফিডেভিটটো প্ৰয়োজন হ'ব তাৰপিছতে ফিজিকেলি হেণ্ডিকেপ যদি আপোনালোকে এপ্লাই কৰোঁতে দিছিলে যদি ফিজিকেলি হেণ্ডিকেপ হয় তেতিয়াহ'লে ফিজিকেলি হেণ্ডিকেপৰ চাৰ্টিফিকেটখন আপোনালোকৰ প্ৰয়োজন হ'ব অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে যিখিনি ডাটা আপোনালোকে তাতে ফিল আপ কৰিছিলে সেই বস্তুখিনি কিন্তু গোটেইখিনি এজ ইট ইজ লাগিব কাৰণ সেই বস্তুটোৱে এপ্লাই কৰা কপিটোৱে লগত এই ডাটাখিনি মিছ মেটচ হ'লে নহ'ব এইটো সেম হ'ব লাগিব গতিকে সেই ডাটাখিনি আপোনালোকক লাগিব
আৰু এখন ফৰ্ম থাকিব ফৰ্মখন খুব সুন্দৰভাৱে আপোনালোকৰ ফিল আপ কৰা হ'ব লাগিব আৰু মেডিকেল কিছুমান ইয়াতে আণ্ডাৰটেকিং থাকে আণ্ডাৰটেকিং 1 আণ্ডাৰটেকিং 2 এই আণ্ডাৰটেকিংটো আপোনাৰ মেডিকেল ফিটনেছৰ এটা কলম থাকে ইয়াতে ফৰ্মখনত মই ফিল আপ কৰি দেখাই দিম আপোনালোকে সেইখিনি চাব চালে গম পাব এইটো এজন মেডিকেল অফিচাৰ মেডিকেল অফিচাৰৰ তেওঁৰ কি কৰিব লাগিব চিভিলৰ পৰা আপোনালোকে সাইন কৰাই ল'ব লাগিব ফিটনেছ মেডিকেল তেওঁৰ হাইট কিমান আছে চেষ্ট কিমান আছে চকু ঠিকে আছে নে কাণ ঠিকে আছে নে এইবিলাক অলপ টেষ্টৰ প্ৰয়োজন হ'ব ফৰ্মখনতে গতিকে এইখিনি বস্তু আপোনালোকক লাগিব এইখিনি বস্তু হ'লেহে আপোনালোকৰ কি হ'ব আপোনালোকৰ এডমিশনত আৰু দিনাখন আপোনালোক কোনো অসুবিধা নহয় আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ 3টাকৈ সেট লাগিব গতিকে এই সেটটো বনাই লৈ গ'লে আপোনালোকৰ কি হ'ব ধুনীয়াকৈ আপোনালোকে এডমিশনটো লৈ আহিব পাৰিব আৰু এডমিশনৰ সময়ত আপোনালোকৰ কোনো অসুবিধা নহয় কাৰণ কিছুমান মানুহৰ কি হয় এডমিশন ল'বলৈ গৈ পেলাই তেওঁ ঘূৰি আহিব লাগে ডকুমেণ্ট নাথাকে গতিকে ডকুমেণ্ট নথকাৰ ফলত যদি ডকুমেণ্ট দিব নোৱাৰে সময়ত আপোনালোকে এডমিশন নহ'ব পাৰে সেইকাৰণে ডকুমেণ্টখিনি আগতীয়াকৈ আপোনালোকে প্ৰস্তুত কৰি লওক এইখিনি বস্তু মই যিখিনি ক'লো এইখিনি লাগিবই গতিকে আৰু ইয়াৰ ভিতৰত যিখিনি বস্তু ব্লাড গ্ৰুপটোতো এনেও আপোনালোকক লাগেই ব্লাড গ্ৰুপটো কি লাগিবই কাষ্ট সাৰ্টিফিকেটখন লাগিবই গতিকে আধাৰ কাৰ্ডখন লাগিবই হয় না এইবিলাক বস্তু তাৰপিছতে ইনকাম সাৰ্টিফিকেটখন লাগিবই গতিকে ইনকাম সাৰ্টিফিকেটখন আপোনালোকে বনাই দিয়ক এতিয়া আৰম্ভ কৰি দিয়ক বনাই দিয়ক নৱোদয়ৰ পৰা ফোন আহালৈ ৰৈ থাকিব নালাগে ইনকাম সাৰ্টিফিকেটখন উলিয়াই থৈ দিয়ক হয় না গতিকে এইখিনি বস্তু আপোনালোকে ৰেডি কৰক তাৰপিছতো আপোনাৰ ট্ৰান্সফাৰ সাৰ্টিফিকেটখন লাগিবই আৰু বিঅ'ৰ পৰা যেতিয়া সাইন কৰিব লাগিব সাইন কৰিব যাওঁতে মিনিমাম হেডমাষ্টাৰে আপোনাৰ ফিল আপ কৰি দিয়াৰ পিছত 3খন আপোনাৰ মাৰ্কশ্বিট লাগিব সেই চেম স্কুলতে পঢ়া 3, 4 and 5 গতিকে মাৰ্কশ্বিট তাৰপিছত চাৰ্টিফিকেটখন বনাই লৈ পেলাই আকৌ কাউণ্টাৰ সাইন কৰাওঁতে সময় লাগে গতিকে কাউণ্টাৰ সাইন কৰাবলৈ হ'লে সময় লাগিব সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে প্ৰধান শিক্ষকৰ লগত যোগাযোগ কৰিবলৈ বস্তুখিনি লৈ লওক এইখিনি আপোনালোকক তাত লাগিবই স্কুল লোকেশ্যন সাৰ্টিফিকেটখন আপোনালোকক মই নমুনাটো দি দিম আৰু সেইটো দি দিম সেইমতে আপোনালোকে লিখাই লৈ পেলাই হেডমাষ্টাৰ চিল মোহৰ মাৰাই লৈ লওক গতিকে এইখিনি বস্তু যিখিনি বস্তু আগতীয়াকৈ কৰিলে আপোনাৰ কোনো অসুবিধা নহয় গতিকে এইখিনি বস্তু আপোনালোকে কৰি লওক কাষ্ট সাৰ্টিফিকেটখন বিশেষ জৰুৰী আপোনালোকে যদি কাষ্ট সাৰ্টিফিকেট আগতে কোনটো কাষ্টত বিলং জেনেৰেলখিনি নালাগে যদি জেনেৰেল হয় তেতিয়াহ'লে কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন নাই যদি আপোনালোকে OBC দিছিলে গতিকে OBC দিয়াৰ লগে লগে আপোনালোকক কাষ্ট সাৰ্টিফিকেটখন ভেৰি এছেঞ্চিয়েল উইদাউট কাষ্ট সাৰ্টিফিকেট আপোনালোকক এডমিশ্যন দিব নিদিব গতিকে ইউ হেভ টু ফাৰ্নিছ দ্য কাষ্ট সাৰ্টিফিকেট অন দ্য টাইম অফ ইয়ৰ এডমিশ্যন উইদাউট কাষ্ট সাৰ্টিফিকেট আপোনালোকে এডমিশ্যনটো ল'ব নোৱাৰিব গতিকে আপোনালোকক এইখিনি ক'লোঁ আৰু এটা কথা এইখিনিতে আকৌ এবাৰ কৈ থৈ দিওঁ কাৰণ নৱোদয় বিদ্যালয়ৰ যিখিনি বা বাতৰি সেইখিনি পাই থাকিবৰ কাৰণে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই আমাৰ যিখিনি গভৰ্ণমেণ্ট স্কুলৰ আৰু ৰুৰেল এলেকাৰ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত থকা জেনেৰেল যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ উপকৃত হ'বৰ কাৰণে মই এইটো চেনেলটো বনাইছিলোঁ গতিকে আপোনালোকৰ পৰা বহুতখিনি আদৰ মৰম পাইছোঁ কিন্তু যেনেধৰণে পাব লাগিছিল সেইধৰণে পোৱা নাই গতিকে যিসকলে মোৰ ভিডিঅ' চায় তেওঁলোকে যাতে অন্ততঃ ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো চাব কাৰণ মই ইনফৰ্মেটিভ কিছুমান আপোনালোকৰ জানিবলগীয়া কথা বতৰা সেইখিনিহে এই চেনেলটোত মই আগবঢ়াই দিওঁ আৰু তাৰ লগে লগে নৱোদয়ৰ লগে লগে মই গভৰ্ণমেণ্ট স্কুলৰ ক্লাছৰ ভিডিঅ'বিলাকতো মই ইয়াতে আপলোড দিওঁ গতিকে এই ভিডিঅ'বিলাকো আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে দেখাব পাৰে দেখালে নিশ্চয়কৈ উপকৃত হ'ব পাৰিব গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে কাৰণ এনে বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে টিউশ্যন ল'ব নোৱাৰে তেওঁলোকে যাতে উপকৃত হ'ব পাৰে চেনেলটো চাই পেলাই সেই উপকৃত হোৱাৰ লক্ষ্যৰে মই
ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ আৰু চেনেলটো বনাইছোঁ। গতিকে চেনেলটো চাব, আপোনালোকে চাই মোকো মৰম দিব আৰু আপোনালোকে উপকৃত যদি হ'ব পাৰে তাৰ কামনাৰে মই চেনেলটো মই ক্ৰিয়েট কৰিছিলোঁ। গতিকে আপোনালোক যদি উপকৃত হ'ব পাৰে তেতিয়া মই উপকৃত হোৱা বুলি নিজকে ভাবিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পৰৱৰ্তী সময়ত মই আপোনালোকৰ লগত এফিডেভিট, স্কুল লোকেশ্যন চাৰ্টিফিকেট এইখিনি মই কেনেধৰণে কৰিব লাগে তাৰ আৰ্হিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ আহোঁ, বাই বাই।